নমস্কাৰ। আজি মই এটা লং ভিডিঅ' আগবঢ়াইছোঁ দেই। এয়া ৰাতিৰ ভিডিঅ' হয়। আচলতে সকলোকে মই মোৰ ফেচবুক পেজটো আৰু লগতে ইউটিউব চেনেলটোলৈ নমস্কাৰ জনাই আজি এটা ব্লগ হিচাপে দিছোঁ। আৰু এইফালে ৰাতি এইফালে এয়া ড্ৰাই ফ্ৰাই বনাই আছোঁ দেই। ব্ৰইলাৰ মাংস দি বনাইছোঁ। পিছে খাবলৈ বৰ ভাল পাওঁ আচলতে। ৰাতিৰ ভাত সাজ একদম ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ, দেখিছে নহয়। এইফালে মই টাইম দেখুৱাওঁ আকৌ, টাইম চাওক কিমান হৈ গ'ল। ভাত খাবলৈ আহিছোঁহে এতিয়া আমি। এইফালে দেখিছে ন কিমান দেৰি হৈ গ'ল। ভাত বাঢ়ি কৰি ল'লোঁ, খাই লওঁ তেনেহ'লে আজিলৈ। বাই বাই, গুড নাইট। সেইফালে পিছদিনাখন ৰাতিপুৱা পৰিৱেশটো ইমান ভাল লাগে চাওকচোন। আচলতে সোনকালে উঠিছিলোঁ দেই। উঠি পেলাই মানে সোনকালে উঠিছোঁ যদিও 6-7 মানত উঠিছোঁ যদি চাওকচোন কেনেকুৱা ৰ'দ দেখিছে নহয়। তাকে ৰ'দে খাওঁ খাওঁ কৰি আছিলে। তাৰপিছত এইফালে মাৰ ঘৰলৈ যাম আচলতে, সেইকাৰণে সোনকালে উঠি কৰি কাম বন কৰি মেলি আজৰি হৈ এবাৰ পৰিৱেশটো দেখুৱাওঁ চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে। অকণ বতাহ মাৰি আছে, একদম খুব ভাল লাগিছে। গা পা ধুই কৰি আজৰি হৈ গ'লোগৈ বাৰু। হৈ কৰি লৈ আগফালে আহি গ'লোঁ ভাত বনাবৰ কাৰণে, দেখিছে নহয়। আজি একদম নিমখ তেলে ভাত খাম। এইফালে ডিম এটা আমলেট কৰিছোঁ, একো বনোৱা নাই আজি। এইফালে নিমখ তেল লৈছোঁ, এফালে আলু ভাজি আছোঁ মই। আলু কেইটামান ফ্ৰাই কৰি পেলাই মানে মাৰ ঘৰলৈ যাম আজি। দিনটোতে যাম বাৰু, এতিয়া যাম। হাজবেণ্ডে থৈ আহিবগৈ বাৰু আমাক। তাৰপিছত ভাত কেইটামান খাই কৰি তাৰপিছত যাম। তাৰপিছত আকৌ আবেলি মানে কি সন্ধিয়া সময়লৈ চাগে গুচি আহিমগৈ। থাকাকৈ যাব নোৱাৰা হ'লোঁ আৰু ঘৰ এতিয়া। তাৰপিছত এইফালে বনাই কৰি ধুমা খাই লওঁ বাৰু। তাৰপিছত আকৌ লগ পাই আছোঁ। ঘৰলৈ যাবলৈ ওলাই চলক। খাই দিছোঁ চলক। ভিডিঅ' বনাইছে ঘৰ মে যায়গা দিয়া। খোলা সি মাজত বহিম এইখিনি পলিথিন লৈ আহিছোঁ ঘৰলৈ। কি এৰা এচি লগাই চাহ হেৰি কৰি থৈ ইমান মস্ত তলা লাগিছে দেখা নাই। এনেও যাবগে তাই পাৰিম ইয়াৰ পৰা যাবলৈ। ৰাস্তা বাটত যদি শুকাদাই ধৰে মানুহৰ ঘৰত সোমাই যাম। তোমাৰতো লাগি আছে ব্লু লগালে হ'ল। এফালে আহি পেলাই এয়া আমাৰ ব্ৰহ্মপুৰ পাই গ'লোহি দেই। একদম ব্ৰহ্মপুৰকণ পাই গ'লে একদম নিজৰ ঘৰ পোৱা নিচিনা লাগি যায় নহয়নে বাৰু। এইফালে আমাৰ ব্ৰহ্মপুৰ, এইফালে 9AP কেম্পটো হয়। ধুনীয়া এটা মন্দিৰ আছে ইয়াতে। তাৰপিছত এটা পূজা মণ্ডপো আছে। এইফালে 9AP গেটটো হয় বাৰু। তাৰপিছত এয়া ঘৰলৈ লাহেকৈ সোমাম আৰু এই কাষেদি আচলতে বৰগছজোপাৰ তলে কাষেদিয়ে মানে আমাৰ ঘৰলৈ যাব লাগে। এফালে ভাইটিয়ে গাড়ী ঘূৰাইছে আৰু। তাৰপিছত এইখিনি পৰিৱেশটো দেখিলে মানে ইমানেই ভাল লাগে নহয়। আগতে ইয়াতে কিমান ঘূৰি ফুৰিছিলোঁ, স্কুললৈ অহা যোৱা কৰিছিলোঁ। তাৰপিছত ইয়াৰ লগৰটো সি নামিলে যেনিবা, নামি পেলাই সি বাই বাই দিছে। সি ইয়াতে নামি দিলে। তাৰ আচলতে ইয়াতে দোকান আছিলে, ভাইটিৰ লগত গৈছিলেগৈ সি। তাৰপিছত আমি ঘৰলৈ বুলি আহি আছোঁ আকৌ পৰা। তাৰপিছতে চাওকচোন পৰিৱেশটো খুব ভাল লাগে নহয়নে। নিজৰ গাঁওখন বুলি ক'লে কিমান ভাল লাগে নহয়নে। লাগিলে যিয়েই নহওক নহয়নে বাৰু। খুব এটা ধুনীয়া লাগে। এইখন স্কুলতে আমি পঢ়িছিলোঁ দেই। কাৰণ হেৰি হয়, গাৰ্লছ হাই স্কুল হয় আচলতে। তাৰপিছত ইয়াতে পঢ়িছিলোঁ। এইফালে এইখিনিতে এটা বেংক আছে, আমাৰ ঘৰৰ ওচৰতে বেংকো আছে দেই। একদম সকলোখিনি সুবিধা আছে আচলতে। তাৰপিছতে ঘৰলৈ পূৰা আহি আছোঁ আটাইকেইটা আমি। যোৱা আকৌ বাবলি পাৰ্টি আহি পাই গ'লি ন। ইমান দিন ক'ত আছে পুৰা লাগিছে চোৱা। জমিয়াইছে চোৱা কেনেকে। এফালে আকৌ ভাইটিয়ে গাহৰি ঘৰ, এফালে ডাঙৰকৈ বনাই আছে পুৰা।
এফালে সেনেকৈ সৰিয়হ দি পেলাই বনাইছে একদম হা ৰুমালৰ ভাজে এজনী পুৰা শুই আছে একদম পোৱালীকেইটাৰ লগত ধুনীয়াকৈ শুই আছে দেখিছেনে বকা গৈছে একদম পুৰা হয়নে কি হ'ল হা এজনী পুৰা শুই আছে এফালে মানে ইহঁত ডাঙৰ হৈ আহিছে যে এফালে ইয়াৰ ৰুম বনাই দিছে এক্সট্ৰা ইহঁতৰ কাৰণে পুৰা তাৰপিছত ঘৰৰ ইটো সিটোকে গোটেইখিনি চাই কৰি লৈ আহি তাৰপিছতে আহি গ'লো এইফালে আচলতে মামাই মাটি মানে কঠীয়া তুলি আছে আৰু তাৰপিছত অকণমান বোলো তুলি চাওঁ আগতে খুব তুলিছোঁ মানে আগতে এইবিলাক কাম কৰি খুব ভাল পাওঁ নিজৰ নাছিলে যদি আনৰে কৰিছিলোঁ দেই আমি এনেই মানে আচলতে দেউতাই সৰুতে আমাক গোটেইখিনি শিকাইছিলে মাটি ৰোৱা কঠীয়া তোলা গোটেইখিনি শিকাইছিলে কাষৰ মানুহৰ যেতিয়া কঠীয়া বা মাটি ৰুৱে তেতিয়া আমাক পঠিয়াই দিয়ে গৈ আমি ৰুওঁ তাৰপিছত যেতিয়া ৰ'দ ওলাই নহয় তেতিয়াকৈ দেউতাই চিঞৰি মাতি আকৌ লৈ আহিছিলে অকণ তুলিলোঁ কেনেকুৱা লাগে তাৰপিছতে ঘৰলৈ আহিলোঁ ঘৰত আহি পেলাই ঘৰৰ ধুনীয়াকৈ দেখিছেনে আমাৰ আচলতে এইটো দাদাৰ ঘৰ হয় এইফালে বনাই আছে বাৰু হোৱাগৈ নাই তাৰপিছতে সেইফালে ভাইটিয়ে বনাই আছে কাষতে হোৱাগৈ নাই হৈ থাকিব আৰু লাহে মোৰ ঘৰখন বোলো আহক অকণমান দেখুৱাওঁ আপোনালোককো পৰিৱেশটো আচলতে খুব ভাল লাগে ইয়াত মোৰ হাজবেণ্ডৰ ঘৰটোতকৈ মানে কি নিজৰ ঘৰখনে বেছিকৈ ভাল লাগে মানে চবফালে মুকলি জাকলি ওলাব পাৰি ইফালে সিফালে যাব পাৰি কৰিব পাৰি ধৰক আৰু হাজবেণ্ডৰ ঘৰত ৰুমৰ ভিতৰতে সোমাই থকা মানে তেনেকুৱা আচলতে ইমান ভাল নালাগা মাজতে হৈ যায় এতিয়া ভাত আচলতে বৌয়ে বনালে মায়ে বনোৱা নাছিলে বৌয়ে বনালে আৰু বৌয়ে ধুনীয়াকৈ ভাত বাঢ়ি আছে আমাৰ কাৰণে মানে সি সকলোৰে কাৰণে ইয়াত আহিলে এইটো পৰিৱেশো ভাল লাগে বাৰু এনেকৈ মানে ঘৰত একেলগে বহি যে এনেকৈ ভাত খাই একে মজিয়াতে খুব ভাল লাগে এইটো পৰিৱেশ তাৰপিছতে বৌয়ে একদম ধুনীয়াকৈ মাংস বাঢ়ি আছে আমাৰ একদম মাংস বহাত মাষ্টাৰ নম্বৰ 1 দেই একদম কাৰো ভাগত বেছিকৈও নপৰে কমকৈও নপৰে ইমান জোখত ভগা তাৰপিছতে সকলোখিনি বহি ল'লোঁ খাবৰ কাৰণে এনেকৈ খাই ভাল লাগে নহয়নে বাৰু আৰু ঘৰৰ গোটেই মানুহখিনিক যেতিয়া পোৱা যায় এনেকৈ খোৱা যায় তাৰ মজাটোৱে বেলেগ হৈ যায় নহয়নে বাৰু এয়া গোটেই বহি ল'লোঁ খাবৰ কাৰণে মই বোলো নাই অকণমান ভিডিঅ' ক্লিপ ৰাখি থওঁ মই তাৰপিছতে কাঁহীখন বোলো নাই ধুনীয়াকৈ সজাই পেলাই ফটো একপি মাৰি থওঁ নহয়নে বাৰু তেতিয়া আচলতে ভালো লাগিব তাৰপিছতে ধুনীয়াকৈ বহি কৰি খাবলৈ লাগি গ'লোঁ আৰু খাই লওঁ তেনেহ'লে ভাতকেইটা নহয়নে বাৰু তাৰপিছতে বৌয়ে দিয়ে আছে বাৰু দিয়াৰ পিছতো আকৌ মানে ভগাই আছে কাৰোবাৰ ভগত এইফালে ভাইটিও আহি গ'ল খাবৰ কাৰণে গোটেইকেইটাই বহি পেলাই একেলগে খাই একদম কথা পাতি খেলা হৈ গ'ল মানে দুইটাই অকণ ভিডিঅ' কৰি থৈছোঁ দুইটাই কি লুকাইছেগে গাহৰি দানা কচুৰ লগত কিবা আছেনে নাই ইয়াত কি আছে ইয়াত দানা আছে হয় নেকি চাউলো দিয়ে ন ইয়াতে হয় নেকি হয় নেকি এনেকৈ কাটি দি যাওঁ আগতে এনেকৈ খেচকৈ কাটে যে এনেকৈ নাকাটিলেও হয় আৰু ন এতিয়া তাৰপিছতে মাৰ ঘৰৰ পৰা আচলতে গুচি আহিলোঁ আহোঁতে আচলতে টাইমো হৈছিলে 7:30-8টা মানে বাজিব মা কৈছিলে ৰাতি থাক বুলি আজিকালি আচলতে থাকিব নোৱাৰা হ'লোঁ ঘৰত মানে ঘৰখন এৰিব নোৱাৰা হ'লোঁ যে অকলশৰীয়া এটা সময়ত যেন বেটা সৰু থাকোঁতে কিমান যে ঘৰত আছিলোঁগৈ গৈ নহয় তাৰ কোনো হিচাপে নাইকিয়া হৈ গৈছিলে ঘৰ আহি পোৱাহি অলপ সময় হৈ গ'ল দেই 7টা 7:30-8টামান বজাত আনি পেলাই ভাইটিয়ে থৈ গ'লহি বাৰু তাৰপিছত আহি গ'লোঁ এতিয়া কিটচেনত ভাত বনাবৰ কাৰণে তাকে কি বনাওঁ বোলো আচলতে মাংস লৈ আহিছোঁ এইফালে টিফিনত মাংস লৈ আহিছোঁ কাৰণ হাজবেণ্ড নগ'লে যে লোকেল মাংস বনাইছিলে খাই নে নাখায় ইমান এটা গম নাপাম দেই কাৰণ মছলা দিয়া আছে ইয়াতে মছলা দিলে তেওঁ নাখায় তথাপিও মানে মা মানে তেওঁৰ ভাগৰ বস্তুটো মানে দি পঠিয়াইছে তেওঁৰ কাৰণে খালে খাব নাখালে মই বেটাই খাম চাগে আৰু
তাৰপিছতে এইফালে ভাত বনাওঁ এতিয়া ভাত বনাওঁ দালি বনাওঁ এনেকৈ কিবা কিবি বনাই থৈ দিমগৈ ব্লগটো ইমানতে সামৰি দিওঁ আজি ব্লগটো নিদিওঁ কাইলৈ দিম আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে যিসকলে মোৰ ফেচবুকত চাই আছে সেইসকলে মোক ফ'ল' কৰি দিব আৰু লগতে ইউটিউবত চাই থকা সকলে ছাবস্ক্ৰাইব কৰি দিব আপোনাৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ বাই বাই গুড নাইট